বোকাখাতত শ্ৰমিক আইন উলংঘন শ্ৰম শোষণৰ পৰিণতি প্ৰাণ গ'ল এজন দৰিদ্ৰ শ্ৰমিকৰ বোকাখাতৰ এক্সপ্লটেক ইণ্ডিয়া নামৰ কাৰখানাটো পৰিণত হৈছে মৃত্যুৰ কাৰখানালৈ শ্ৰমিকৰ নিৰাপত্তাৰ ব্যৱস্থা নকৰাকৈ চলি আছে এনকে হাজৰিকাৰ এক্সপ্লটেক ইণ্ডিয়া এগৰাকী ব্যক্তিৰ কাণ্ডজ্ঞানহীনতা চূড়ান্ত হেমাহি আৰু শ্ৰমিক আৰু কাৰখানা আইনক ভেঙুচালি কৰাৰ বাবেই বোকাখাতত করুণভাৱে প্ৰাণ হেৰুৱাব লগা হ'ল এজন হতভগীয়া শ্ৰমিকে নিথৰুৱা হ'ল শ্ৰমিক পুত্ৰৰ শ্ৰমেৰে সন্মানজনকভাৱে জীয়াই থকা এটা পৰিয়াল বোকাখাতৰ লখৌজানত বিগত 15 জুলাইৰ বিয়লি এই ঘটনাটো সংঘটিত হৈছে বোকাখাতৰ লখৌজানৰ এক্সপ্লটেক ইণ্ডিয়া নামৰ গাড়ীৰ টেংকি নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোত কৰ্মৰত অৱস্থাতেই টেংকিৰ প্ৰচণ্ড বিস্ফোৰণ ঘটি ঘটনাস্থলীতেই প্ৰাণ হেৰুৱাব লগা হৈছিল লখৌজান খগৰা পথাৰ গন্ধিয়া চুকৰ ললিত গন্ধিয়া নামৰ শ্ৰমিকজনে ঘটনাটো মানে মই আশাকৰ্মী কৰোঁ মই বোকাখাত গৈছিলোঁ গৈ মই তিনিআলিত নামোতে এতিয়া আহিছিলে যে প্ৰকাশ তাঁতীয়ে মানে বাইক লৈ গৈ ক'লে বাইদেউ হেৰি আপুনি ব'লকচোন মই কৈছোঁ মই ক'ত যাম তাৰ বোলে ভাইটি গেৰেজত অকণমান সিও নাজানে সি সেইদিনা কাম যোৱা নাই তাকো অকণমান ফোন আহিলে বোলে অকণমান দুখ পালে ভৰিত নে হাতত নাজানো আমি গৈ পেলাই ব'লক হস্পিটেল লৈ যাম ময়ো গৈ তেনেকৈ মানে তালৈ যোৱা নাই তাক ক'লোঁ যে মইতো ইয়াত সোমাই পোৱা নাই বোলে মানুহ আছে মই সোমাই গ'লোঁ যোৱাৰ পিছত মই তাত ইমানেই সুধিছোঁ মানুহখিনিক মানে কৰ্মচাৰীও আছে বেলেগ মানুহো আছে মই সুধিলোঁ যে মোৰ ভাইটি ইয়াত পৰি পেলাই অকণমান দুখ পালে ভাইটি ক'ত আছে মই হস্পিটেল নিবলৈ আহিছোঁ কোনো মানুহে একো মোক মানে উত্তৰ নিদিলে চব মানুহখিনি মোৰ পৰা আঁতৰি গ'ল তেতিয়া মই অলপ আগে পিছে গৈ পেলাই মানে বিচাৰিছোঁ নিজৰ ভাইটি যেতিয়া মই অলপ আৱেগিক হৈ গৈছোঁ বিচাৰি মই অলপমান আগত গৈ অলপ তেজ এডোঙা দেখিলোঁ তেজ এডোঙা দেখাৰ পাছত মই অকণমান আগবাঢ়ি গৈ দেখিছোঁ ভাইটি মানে এনেকুৱা অৱস্থা মুখখন তললৈ দি আছে মূৰৰ মানে গোটেই খোলাটো উৰি নাই মানে আৰু এই হাত এখন এনেকৈ পৰিছে গোটেই হাত মানে পূৰা বগা মাংস ওলাই আছে তাৰ পাছত আৰু মই যেনে তেনে মোবাইল উলিয়াই মানুহজনক ফোন কৰিলোঁ কামত আছিল কি ক'লোঁ নাজানো ল'ৰাক ফোন কৰি পেলাই মোক পিছত তাৰ পৰা কোনে হস্পিটেল নিলে মই একো গম নাপাওঁ পিছৰখিনি মানে মই অহাৰ পিছত সেয়া তেওঁক থানালৈ নিয়াৰ পিছত আৰু পষ্টমৰ্টম কৰাৰ পিছত আনিলে এতিয়া জনামতে মোৰ ধাৰণাটো হ'ল কি ইমান ডাঙৰ এটা বাষ্ট কৰিছে গোটেই গড়মূৰ গাঁৱৰ বোলে ঘৰ দুৱাৰ চব কঁপি গৈছে এতিয়া দেখামতে গোটেই তাত বহুত টিং ওপৰৰ উৰি একদম য'ত ত'ত পৰিছে পৰাৰ পাছত তাত যদি প্ৰকৃত কৰ্মচাৰীয়ে কাম কৰি আছিলে তাততো অকল সি কাম কৰা নাই তাততো কৰ্মচাৰী অলপ আছিলে আৰু সেইটো ঘটনা হ'ব বুলিতো কৰ্মচাৰীখিনিয়ে নাজানে তেওঁলোকে নিজৰ কামটো কৰি আছিলে ইমান টিং পাত বা কিবা এইবিলাক ঢাকন চাকন খুলি যে পৰিছে কোনো এজন কৰ্মচাৰী গাত এটা আঘাত নাই বা টিং এচলা কাৰোবাৰ গাত পৰিছে বা কোনোবা এজন দেখি পেলাই তাত মূৰ ঘূৰাই পৰিছে একো নাই এনেকুৱা হৈছে নেকি যে কোনোবাই গম পায় সেইটো বাষ্ট হ'ব বুলি গোটেইখিনি বাহিৰলৈ গৈ ভাইটিক অকলশৰে এৰি দিছে নেকি তাৰ পাছতো যেনিবা কোনোবাই যদি পেট্ৰল আছে বুলি গমেই পাইছিলে বা কাম নকৰোঁ গুচি কোৱা শুনিছোঁ ভাইটিক কোনোবাই এজন বা দুজনে ক'লে যে নামিয়া পেট্ৰল আছে নামি নাহিলে ঠিক আছে সি অকণমান কাম আছে বুলি নামি নাহিল দুজনমানেতো চুচুৰাই আনিব লাগিছিল তাক লগৰ যেতিয়া সদায় কাম কৰি থাকে আমিতো লগৰ মানুহক বন্ধুক নেৰোঁ তাকতো তেনেকৈ জোৰজবৰদস্তি আনিব লাগিছিল গাড়ীখনৰ ভিতৰত পেট্ৰল আছে বুলি জনোৱা হোৱা নাছিল নেকি শুনামতে ড্ৰাইভাৰে নতুন টেংকি বুলি কামত লগাইছে তাৰপাছতে আৰু যোনজন এই বসুৱে মানে দুপৰীয়া তাক ভাত খাবলৈ এতিয়া মোক বুঢ়াৰীয়ে কোৱা মতে সেইটো গেৰেজৰ মালিক বুলি শুনিছোঁ সেইটো গেৰেজৰ মানে চাৰ্জত আছে আৰু ছুপাৰভাইজাৰ এতিয়া চাবলৈ গ'লে তেওঁ ছুপাৰভাইজাৰ কৰি গেৰেজটো যেতিয়া চলাই আছে তেওঁ চেক কৰি পেলাইহে কৰ্মচাৰী কামত লগাব লাগিছিলে তেওঁ চেক নকৰাকৈ কৰ্মচাৰী কিয় মোৰ ভাইটি বুলি নহয় তাত যিকোনো কৰ্মচাৰীক তেওঁ চেক নকৰাকৈ কৰ্মচাৰীক কামত লগাব নালাগিছিলে এতিয়া তেওঁ চেক নকৰি অসাৱধানৰ কাৰণে এতিয়া এজন তেনেকৈ ঢুকাই পৰিয়াল ধ্বংস কৰি পেলালে কোনো নিৰাপত্তা নাই তেতিয়াহ'লে তেওঁ দায়িত্বত থাকিও একো নিৰাপত্তা নাই কাইলৈ আকৌ হ'ব এনেকুৱা ঘটনা নোহোৱাৰ কোনো কাৰণ নাই মালিক পক্ষৰ ফালৰ পৰা তেনেকৈতো কোনো অহা নাই আৰু যোনজনে এতিয়া মই খোলাকৈ কৈছোঁ যে বসুৱে দুপৰীয়া ভাত খাবলৈও তাক আহিবলৈ নিদিলে বোৱাৰীক ফোন কৰিছে সি ইয়াত ভাত খালোঁ কিন্তু বসুৱে কথা পাতিছে বসুৱে কৈছে যে তাই অকণমান দম দিছে যে আপুনি দুপৰীয়া কিয় ভাত খাবলৈ ৰাখে ঘৰলৈ পঠিয়াব লাগে অকণমান তেতিয়া সি ক'লে আজিৰ পৰা তাক দুপৰীয়া ভাত খাবলৈ মানে নাৰাখোঁ আজি অকণমান ইমাৰ্জেঞ্চি কাম আছে সেইটো কাম বসু পলাতক বসুৰ নাই কোনোবা গৈছিলে ঘৰ তলা মৰা বসুৰ নিজ মানুহতো অহা নাই নে বসুৰ আজিলৈকে ফোন এটা নাই
সেইকাৰণে কৈছোঁ তেওঁ যদি গাত দুখ নাই তেওঁ পলাতক কিয় আছে তেওঁ পৰিয়ালটোৰ ওচৰলৈ কিয় নাহিলে ঠিক আছে পাব্লিকে কিবা এটা কৰিব বুলি তেওঁ অহা নাই তেওঁ মোৰ লগতো কানেকশ্যন এটা কৰিব পাৰে মই এগৰাকী আশাকৰ্মী তেওঁ মোৰ আণ্ডাৰৰ ভিতৰত আছে তেওঁতো মোক বাইদেউ বা আমুক তামুক মই যাবলৈ বিচাৰিছোঁ আমুক কিবা এটা হৈছে বুলিতো তেওঁ কৰিব পাৰে তেওঁ পৰিয়ালটোক হ'লে আজি পৰ্যন্ত কিয় অহা নাই এটা ফোন কিয় নাই এনকে হাজৰিকা আহিছে নেকি এনকে হাজৰিকাও নাই অহা খবৰ কৰিবলৈ অহা নাই নাই অহা ফোন চোন কৰিছে নেকি নাই কৰা গাড়ীৰ টেংকি বনোৱা উক্ত প্ৰতিষ্ঠানটোত শ্ৰমিকৰ নিৰাপত্তাৰ সামান্যতমো ব্যৱস্থা নথকাৰ বাবেই সংঘটিত হৈছিল এই ঘটনাটো কেৱল নিজৰ মুনাফাৰ বাবেই দীৰ্ঘদিনৰ পৰা কাৰখানা আইনৰ উলংঘন শ্ৰমিকৰ নিৰাপত্তা জীৱন বীমা আদিৰ ব্যৱস্থা নকৰাকৈ চলি আছে এনকে হাজৰিকা নামৰ ব্যক্তিজনৰ মালিকী স্বত্বত থকা এই এক্সপ্লটেক ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰাপ্ত তথ্য অনুসৰি সমগ্ৰ ঘটনাটোক এক সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দি আইন সম্বন্ধীয় সকলো বিষয় গাপ দিবলৈ এতিয়া চেষ্টা কৰা হৈছে আনকি কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা আৰু যাৱতীয় নথিপত্ৰ নোহোৱাকৈ প্ৰতিষ্ঠানটোত তৈয়াৰ কৰি থকা হৈছে গেছ সৰবৰাহকাৰীৰ টেংকিও খুব এটা মৰ্মান্তিক ঘটনা ঘটিলে আৰু আপোনালোকে যিটো কথা কৈছে হয় ময়ো এইটো খবৰ কৰিছিলোঁ যে তাত কোনো ধৰণৰ শ্ৰমিকৰ নিৰাপত্তা নাই আজি বহুত বছৰ হ'ল সেই ইণ্ডাষ্ট্ৰিটো ইয়াত স্থাপন কৰা কিন্তু অতিশয় দুৰ্ভাগ্যজনক কথা তাত বহুত শ্ৰমিকে কাম কৰে আমাৰ গাঁৱৰে প্ৰায় 15-20 জন মানুহে তাত কাম কৰে আৰু বিভিন্ন অঞ্চলৰ পৰা মানুহ আহি পেলাই তাত কাম কৰে কিন্তু সেই ইমানখিনি শ্ৰমিকে তাত কাম কৰে আৰু তাৰ যিখিনি কাম আপোনালোকে নিশ্চয় জানে যে তাত অইল টেংকাৰ গেছ টেংকাৰ এইবিলাক বনায় নতুনকৈ আৰু ৰিপেয়াৰিং কৰে গতিকে সেইটো এটা খুব এটা চেঞ্চিটিভ এটা মানে স্পৰ্শকাতৰ এটা উদ্যোগ আৰু তাত যিকোনো মুহূৰ্তত যিকোনো ঘটনা ঘটিব পাৰে বহুত বেছি হেৰিয়াৰ কাৰেণ্টৰ তাত ব্যৱস্থা আছে ইলেক্ট্ৰিচিটিৰ আৰু লগতে যিবিলাক এক্সপ্ল'চিভ গেছেই হওক পেট্ৰলেই হওক ডিজেলেই হওক সেইবিলাক লৈ পেলাই তাত কামটো হয় যিহেতু সেইবিলাক টেংকাৰৰ তাত ৰিপেয়াৰিং বা তেনেকুৱা মেনুফেকচাৰিং তেনেকুৱা কাম কৰে আৰু অতিশয় মানে আচৰিত কথা দুৰ্ভাগ্যজনক কথা আৰু এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰো হেমাহি দেখি আমাৰ লাজ লাগিছে আমি এখন কেনেকুৱা দেশত মানে বাস কৰিছোঁ সেইটো নিজৰ মানে আমি সুধিবলৈ নিজেই লজ্জিত হৈছোঁ যে সেই তেনেকুৱা এটা উদ্যোগতো কোনো ধৰণৰ ছেফটি মেজাৰ্ছৰ ব্যৱস্থা নাই তাত কোনো ছেফটি অফিচাৰ নাই যিখিনি তাত শ্ৰমিক আছে সেই শ্ৰমিকখিনিৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাই আনকি এটা হেলমেট দিয়া বা আপোনাৰ ব্ৰইলাৰ শ্বুটযোৰ পিন্ধা ছেফটি শ্বু এযোৰ দিয়া তেনেকুৱা ধৰণৰ কোনো তাত ব্যৱস্থা নাই আৰু দ্বিতীয়তে যিসকল শ্ৰমিকে তাত কাম কৰে সেই শ্ৰমিকখিনিৰ কাৰণে যিখিনি শ্ৰমিক আইনৰ অনুসৰি কৰিব লাগে তেওঁলোকক ESICৰ সুবিধা দিব লাগে ইঞ্চুৰেঞ্চ দিব লাগে বা তেওঁলোকক আপোনাৰ ধৰক আৰু বিভিন্ন ধৰণৰ তেনেকুৱা ESIC PF থাকে তেওঁলোকৰ তাত গোটেই জীৱনটো এতিয়া 15-20 বছৰ তাত কাম কৰি থকা মানুহ আছে গতিকে সেই মানুহবিলাকৰ PFৰ সুবিধাও নাই তেনেকুৱা ধৰণৰ কোনো মানে তেওঁলোকৰ হেৰি নকৰাকৈ একদম অমানৱীয়ভাৱে বৰ্বৰভাৱে সেই ইণ্ডাষ্ট্ৰিটো চলাই আছিলে ইমান বছৰে আৰু তাৰ যিজন প্ৰপাইটৰ এজন সন্মানীয় মানুহ ব্যক্তি আমাৰ তাৰ আমিও যথেষ্ট তেখেতক সন্মান কৰোঁ নৰেন্দ্ৰ কুমাৰ হাজৰিকা বুলি আমি জানো আৰু তাত যিজন ছুপাৰভাইজাৰ আছে যি সকলো কাম বনবোৰ চোৱা চিতা কৰে চাম বসু বুলি কয় সেই মানুহজন আমি যেতিয়াই দেখোঁ তেওঁ সকলো সময়তে সুৰামত্ত অৱস্থাতে তেওঁক আমি দেখোঁ আৰু তেওঁৱেই মানুহবোৰ কাম কৰিবলৈ নিয়ে আৰু মই পিছত জানিব পাৰিছোঁ সেইদিনাখন তেওঁ এই ল'ৰাটোক ভাত খাবলৈ আহিবলৈও ঘৰলৈ নপঠিয়ালে আৰু যিটো মানে টেংকিত বিস্ফোৰণ হৈছে সেই টেংকিটো বোলে পেট্ৰলৰ টেংকি আছিলে পেট্ৰল খালী কৰি আহিছিলে ভিতৰত যথেষ্ট গেছ হৈ আছিলে আৰু তাত মানে জ্বালাই কৰিবলৈ কিবা পঠিয়াই দিলে উঠাই পেলাই ল'ৰাটোক ৱেল্ডিংটো তাত লগোৱাৰ লগে লগে ব্ৰাছ কৰি পেলাই ল'ৰাটো প্ৰায় ওপৰলৈ প্ৰায় 40-50 ফুট ওপৰলৈ উৰি গৈছে ল'ৰাটো একোৱেই নাই গাটোত তেনেকুৱা ধৰণে অতিশয় মানে মৰ্মান্তিকভাৱে ল'ৰাটো নিহত হৈছে আৰু তাৰ পিছৰ পৰা অতিশয় দুৰ্ভাগ্যজনক তাতকৈও কথা যে আপোনাৰ এজন মানুহ হৈও আমি প্ৰত্যেকে আমি যেতিয়া দুঠেঙীয়া জীৱ মূৰটো লৈ আছোঁ ডিঙিৰ ওপৰত আমি এজন মানুহ হৈ তেখেতে মানৱীয়তাৰ কোনো পৰিচয় দি আজিলৈকে মানুহ ঘৰলৈ নাহিলে মানুহ ঘৰৰ আপোনালোকে অৱস্থা চাওক কেনেকুৱা যিজন ঢুকালে তেওঁৰ মাতৃ আছে কাণেৰে নুশুনে চকুৰেও ভালকৈ নেদেখে মানে শয্যাগত নিচিনা এগৰাকী মাতৃ আছে তেওঁ এমাহ দুটা ল'ৰা আছে যিটো ল'ৰাই মুখাগ্নি কৰিছে 7 বছৰ হৈছে ল'ৰাটোৰ বয়স আৰু এবছৰ 4 মাহৰ এজনী কেঁচুৱা ছোৱালী আছে পত্নীক আপোনালোকে দেখিছেই গতিকে ঘৰখনৰ পৰিৱেশ আপোনালোকে দেখিছেই গতিকে তেওঁ এবাৰ মানৱীয়তাৰ খাতিৰত আহি পেলাই এই মানুহ ঘৰক মাত এষাৰ লগাব নালাগিছিলেনে আজি 3 দিনীয়া তিলনি কৰিছে ইয়াত আৰু ৰাইজে তাৰ কাৰণে তিলনি সম্পূৰ্ণ যা যোগাৰ কৰি পেলাই তিলনি কৰিবলগীয়া অৱস্থা হৈছে গতিকে
আমি আশা কৰিছোঁ আপোনালোক আহিছে, খুব ভাল লাগিছে। আপোনালোকৰ যোগেদি আমি চৰকাৰ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে এই দুৰ্ভগীয়া মানুহঘৰৰ কাৰণে অকণমান চকু মেলি চাওক, মানুহঘৰে যাতে ন্যায় পায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ সকলোকে সোচ্চাৰ হ'বৰ কাৰণে। জানিব পৰা মতে প্ৰতিষ্ঠানটোৰ আনুষ্ঠানিক প্ৰশিক্ষণহীন মুখ্য কাৰিকৰ কালীমোহন বসুমতাৰীও বৰ্তমান পলাতক। আনকি প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী NK হাজৰিকাও জিলাখনৰ বাহিৰত থকাৰ অজুহাতত অৱস্থান কৰিছে নিৰাপদ দূৰত্বত। ইফালে সমগ্ৰ ঘটনাটোক ধনিক শ্ৰেণীয়ে কৰা শ্ৰম শোষণৰ পৰিণতি বুলি অভিহিত কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই। লগতে পৰিয়ালটোৱে ন্যায় প্ৰাপ্তিৰ বাবে কৰিবলগীয়া যুঁজখনত সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস দিছে এই সংগঠনটোৱে। আমাৰ বোকাখাট অঞ্চলৰ এটা উদ্যোগী NK হাজৰিকা, যাক নৰেন্দ্ৰ কুমাৰ হাজৰিকা বুলি জনাজাত, তেখেতৰ কোম্পানীত আমাৰ ললিত গন্ধিয়াত কৰ্মৰত আছিল। বহু বছৰ জুৰি তাত কাম কৰিছিল। আজি আমি জীপাল কৃষক শ্ৰমিক সংঘৰ বিষয়টো অনুসন্ধান যেতিয়া কৰিলোঁ, এতিয়া আমি ইয়াৰ বিভিন্ন তথ্য আমি পোহৰলৈ আনিবলৈ সক্ষম হৈছোঁ। এটা কোম্পানী চলিবৰ কাৰণে বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া থাকে। তেনেকুৱা কোনো ধৰণৰ ক্ৰাইটেৰিয়া শ্ৰমিকসকলৰ নিৰাপত্তাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত ইতিমধ্যে তেওঁ অভিযুক্ত হৈছে NK হাজৰিকা ডাঙৰীয়া। কাৰণ ESIC কাৰ্ডখনো আজিলৈকে শ্ৰমিকসকলৰ কাৰণে কৰি দিয়া নাই। গতিকে তেনে এক শ্ৰম শোষণ কৰা কাৰ্যকলাপ আমি সদায় নিন্দা কৰি আহিছোঁ। আমি অনতিবিলম্বে এই কোম্পানীসমূহক আমি সকীয়াই দিছোঁ যে যি শ্ৰমিকক ব্যৱহাৰ কৰে, 5 জনতকৈ ততোধিক যি শ্ৰমিকক লৈ যি উদ্যোগ গঢ়ি তুলিছে, সকলোৱে এই নৈতিক দায়িত্ব গ্ৰহণ কৰিবই লাগিব। আমি এতিয়াৰ পৰা জীপাল কৃষক শ্ৰমিক সংঘ এই বিষয়ত আমি সক্ৰিয়ভাৱে আমি মাতিম। কিন্তু ডাঙৰ কথাটো হ'ল, একাংশ দালাল হয়তো ইয়াত পদাৰ্পণ কৰাৰ এক ছদ্মবেশী ৰূপ লোৱাৰ ইতিমধ্যে আমি আশংকা ঘনীভূত হৈছে। কাৰণ আমি ললিত গন্ধিয়াৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি মাতিবলৈ আগবাঢ়িছোঁ। তেনে ক্ষণতে আমি কিছুমান তথ্য লাভ কৰিছোঁ যে মহিলাগৰাকীক এনেকুৱা ধৰণে এটা আভুৱাভাৰী কথা ক'বলৈ আৰম্ভ কৰিছে একাংশ লোকে যে তোমালোকে কেছটো তৰিলেতো বহুত দিন লাগিব, কেছটো জিকিবলৈ বা কেছটো খেলিবলৈ বহুত দৌৰিব লাগিব। গতিকে ক্ষতিপূৰণৰ কাৰণে আমি মালিক পক্ষ আমি কথা পাতি দি তোমালোকক কিবা এটা দিয়াই দিম। এই ধৰণৰ পুতৌ পাত্ৰ কৰি পৰিয়ালটোক পুনৰবাৰ অপমান নকৰিবৰ কাৰণে আমি জীপাল কৃষক শ্ৰমিক সংঘই সকীয়াই দিছোঁ। কাৰণ তেওঁলোকৰ এজন ব্যক্তিক জীৱনতে হেৰুৱাইছে, মাতৃ অসুস্থ অৱস্থাত আছে, পানী কেঁচুৱা এটা আছে, এটা 7 বছৰীয়া এটা ল'ৰা লৈ এই বিধৱা মহিলাগৰাকী কি কৰি খাব? তেওঁৰ ওপৰত যিহেতু ডিপেণ্ডেণ্ট, গতিকে এই কেছ আমি ওপৰলৈ লৈ যাম। আমি পৰিয়ালটোৱে গোচৰ তৰিব। তেওঁলোকে এনেকুৱা ধৰণে মিছগাইড কৰিবলৈ যত্ন কৰিছে যে পৰিয়ালটো তোমালোকে কেছ নতৰিলেও হ'ব, চৰকাৰে নিজাকৈ তৰিছে। আমি কৈছোঁ মহিলাগৰাকী যিগৰাকী ব্যক্তিৰ পত্নী, সেই পত্নীগৰাকীৰ চহীটো ইয়াত বহুত ভেলু আছে। তেখেতৰ ভেলুৱেবল চহীটোক বাদ দি কোনোবাই গোচৰ দিয়া বুলি দেখুৱাই আমাৰ চকুত ধূলি মৰাৰ যি ৰাজনীতি, ইতিমধ্যে একাংশ মানুহ কোনোবা ৰাজনৈতিক চক্ৰ লিপ্ত হৈছে ধনিক শ্ৰেণীক ইয়াত ৰক্ষণাবেক্ষণ দিবৰ কাৰণে। সেইটো জীপাল কৃষক শ্ৰমিক সংঘই আমি এই পৰিয়ালটোক গাৰ্ড দিবৰ কাৰণে আজিৰ পৰা ইতিমধ্যে আমি সষ্টম হৈছোঁ। আমি ইয়াৰ প্ৰাপ্য অধিকাৰৰ কাৰণে যিমান দূৰলৈ আমি যাব লাগে আমি ইমান দূৰলৈ যাবৰ কাৰণে সষ্টম হৈছোঁ। এতিয়া প্ৰশ্ন হৈছে, এজন প্ৰভাৱশালী ব্যক্তিৰ ধনবল আৰু ৰাজনৈতিক প্ৰভাৱৰ মেৰপেচত ন্যায় পাবনে এই দুৰ্ভগীয়া পৰিয়ালটোৱে? বোকাখাটৰ পৰা পল্লৱ হাজৰিকাৰ ৰিপৰ্ট, দ্য অপিনিয়ন।